এইডালৰ আকৌ আজি হ'ল কি? নেজানো নহয়। অ ৰখি ৰখি, তোৰ আকৌ হ'ল কি? কোন ৰখি? ইয়াত কোনো ৰখি নাই। নানান হাঁহিৰে ভৰা মই হাঁহিৰাম। হাঁহিৰাম? এইটো আকৌ হ'ল কেতিয়াৰ পৰা? আজিৰ পৰা। আৰু কেতিয়ালৈকে? আজিলৈকে। তাৰ মানে ভেলিডিটি মাত্ৰ এদিনৰ বাবে? য়েছ, ভেলিডিটি মাত্ৰ এদিনৰ বাবে। কিন্তু কৰো বুলি ক'লে এদিনতে বহুত কোচ কৰিব পৰা যায়। যেনেকে যেনেকে এইটো হৈছে ৰাৱণৰ হাঁহি। এইটো হৈছে মানুহ মৰোতে হহা হাঁহি। বৰ মানুহ মৰোতে মানুহে যেনিবা হাঁহে। মানুহ মৰোতে মানে কোনোবা দুশ্মন মৰোতে, মানে শত্ৰু মৰোতে। কোনোবা শত্ৰু মৰিলে আনজনে যেনেকে হাঁহে, কেতিয়াবা গৈ চাবিগেচোন, একদম মোৰ এইটো হাঁহিৰ লগত হুবহু মিলিব। দেচোন ৰখি, তেনেহলে ছোৱালীবোৰে কেনেকে হাঁহে এবাৰ শুনাই দিয়া। একদম এনেকৈ হাঁহে ছোৱালীবোৰে। আৰে মই জানো না, সেইকাৰণেইতো কৈছো, নানান হাঁহিৰে ভৰা মই হাঁহিৰাম। হয় 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 হয়। য়েছ, হয় মই হাঁহিৰাম। নহয় নহয়, হয় হয়, মই ৰখিয়ে কৈছো, ৰখি ৰখি। হয় নেকি? বাৰু বাৰু বাৰু, গৈ আছো দে দে দে, অ'কে বাই। কোনে আছিলেও হাঁহিৰাম? মোৰ কলিজাৰ টুকুৰাজনী। তোৰ কলিজাৰ টুকুৰাজনী মানে? মানে পৰী। পৰী আকৌ তোৰ কলিজাৰ টুকুৰা হ'ল কেতিয়াৰ পৰা? হোৱা নাই, আজি হৈ যাব। হৈ যাব মানে? হৈ যাব মানে পৰীয়ে এতিয়া মোক মাতিছে, মই এতিয়া যাম, তাৰপাছত মই তাইক প্ৰপ'জ কৰিম, তাৰপাছত তাই মোক য়েছ ক'ব, তাৰপাছত সি মোৰ কলিজাৰ টুকুৰা হৈ যাব ন? পৰীয়ে আকৌ তোক কেলে মাতিছে? চৰি, ইটছ কমপ্লিকেটেড। তাৰমানে তই পৰীক প্ৰপ'জ কৰিবি? য়েছ, মানে হয়। কিন্তু কিয়? কাৰণ খেতিৰ চিজন আহিছে ন বোপাই। খেতিৰ চিজনৰ লগত তোৰ আকৌ প্ৰপ'জ মৰাৰ কানেকশ্যন আছে কি? আছে বোপাই, আছে, বহুত ডাঙৰ কানেকশ্যন আছে। দেচোন দে, বুজাই ক। মানে এতিয়াতো খেতিৰ চিজন, কঠীয়া পাৰিব লাগে, কঠীয়া তুলিব লাগে, ৰোৱা ৰুব লাগে, কামেই কাম। আৰু ঘৰতনো আছে কোন? মা অকলেহে আছে। যদি মই এতিয়া প্ৰপ'জটো কৰি মেলি বিয়াখন পাতি দিওঁ, তেতিয়াহ'লে মাৰ কামত হাত বটোৱা এজন আহি যাব, মানে মায়ে বহুত সহায় পাব ন? আচ্ছা, তাৰমানে তই মাক সহায় কৰিবৰ কাৰণে পৰীক প্ৰপ'জ মাৰিবি, মানে পৰীক বিয়া পাতিবি। আৰু কি, মাকক সহায় কৰিব পৰাটো বহুত ডাঙৰ কাম। মাকক সহায় কৰিব পৰাতকৈ আৰু বেলেগ ডাঙৰ কাম একোৱেই নাই এই পৃথিৱীত। চাব্বাছ ৰখি, চাব্বাছ। মাৰ দুখ কষ্ট যে বুজি পাইছ, সেয়াই বহুত। থেংক ইউ ছ' মাছ। তেনেহ'লে মই আৰু দেৰি নকৰাকে যাওঁনে? যোৱা, শুভ কামত শীঘ্ৰে। তেনেহ'লে মই আহিলো। এইবাৰ আমাৰ ৰখীৰ বিয়া হ'ব, হ'লে দেখিবি নহয়, চাই যা। হাই। হেল্ল', তুমি আহিলা? আহিলো, আহিবই লাগিব ন, তুমি মাতিছা যেতিয়া। বহিলো আকৌ। থেংক ইউ। এতিয়া কোৱাচোন, কিয় মাতিছিলা মোক? মানে ৰখি হেৰি, মই যে বজাৰলৈ বুলি গৈছিলো হা, তাৰ পাছত বজাৰ চজাৰ কৰি মেলি ঘূৰি আহিছিলো। ঘূৰি আহি থাকোতে ৰাস্তাতে লগ পালো নহয় কেইজনমান অকৈ ভালি ল'ৰা। তাৰ পাছত সিহঁতি ইমান বেয়া বেয়া শব্দ ব্যৱহাৰ কৰি মোক জোকাব ধৰিছে, কৈছো নহয় ৰখি, মোৰ বিৰাট খং উঠিছিলে। সেইটো সময়তে তুমি আহিলা, তাৰ পাছত মোক সিহঁতৰ পৰা বচাই আনিলা। কেতিয়া? আজি ৰাতিপুৱা 3:40 মানত হ'ব নেকি? হে পৰি, তোমাৰ কিবা খেলি মেলি হৈছে চাগে। 3:40টো বাদ দিয়া, 8টা বজালৈকে মইতো শুয়ে থাকো। সপোনত ৰখি, সপোনত তুমি মোক বচাইছিলা। সপোনত? সপোনত হলে হ'ব পাৰে, সপোনত সকলো সম্ভৱ। তাৰ পাছত কি হ'ল জানা ৰখি? কি হ'লনো? মোৰ লাজ লাগিছে। পৰি, কবলৈনো কি লাজ লাগে? আৰু মইহে, কোৱা, একো লাজ কৰিব নালাগে দে। তাৰ পাছত আমি দুজনৰ মাজত প্ৰেম হ'ল। সঁচা নেকি? সঁচা। আৰু মই শুনিছো ৰখি, ৰাতিপুৱা সময়ত দেখা সপোন বোলে সঁচা হয়। কি জানো পাই, মই নাজানো নহয়। কিয় মনে মনে আছা? কিবা এটা কোৱা আকৌ ৰখি। তুমি যদি বেয়া নোপোৱা কথা এটা কওঁ। কেলে বেয়া পামনো, কোৱা আকৌ। মানে হেৰি, মোৰ ল'ৰাজনৰ নাম হ'ব অজয় আৰু ছোৱালীজনীৰ নাম হ'ব কাজল। তাৰমানে তুমি মোৰ সেই অজয় কাজলৰ মাক হবা নেকি? মানে তুমি মোৰ কলিজাৰ টুকুৰাজনী হবা নেকি? মানে ৰখি, তাৰমানে তুমি মোক ইনডাইৰেক্টলি প্ৰপ'জ কৰিছা? ইনডাইৰেক্টলি নহয় পৰি, ডাইৰেক্টলি প্ৰপ'জ কৰিছো। আই লাভ ইউ। আই লাভ ইউ টু ৰখি, আই লাভ ইউ ছ' মাছ। মইতো ইয়াকে ক'ব আহিছিলো। হে, কি কোৱা? সঁচাকে কৈছো। তেনেহ'লে পৰি, টাইম ৱেষ্ট নকৰি একেবাৰে বিয়াখন পাতিয়ে দিওঁ আৰু, নে কি কোৱা? বিয়া? ইমান জল্দি? বিয়া ক'ত ইমান জল্দি? টাইম হৈ গ'ল নহয়। টাইমটো হৈ গ'ল,
কিন্তু আজি প্ৰথম দিন হৈছেহে ৰিলেশ্যনশ্বিপত অহা। আৰে পৰি, আজিয়ে বিয়া পতা আৰু কেইবছৰমানৰ পাছত বিয়া পতা একেই নহয় জানো? এনেওতো তোকেই পাতিব লাগে, যেতিয়া আজিয়ে পাতি দিওঁ নে কি কোৱা? হ'লেও চোৱা পৰি, তোমাৰ অবিহনে মোৰ বিৰাট অশান্তি হৈছে জানা। এনি টাইম তোমালে মনত পৰি থাকে, এনি টাইম ফোন কৰো বুলি ভাবি থাকো, তাৰপাছত নকৰো তুমি বেয়া পাবা বুলি। মই ইমান অশান্তিত আছো, আৰু কিমান অশান্তিত থবা পৰি। গতিকে বিয়াখন পাতিয়ে পেলাম আমি। হ'ব দে ৰখি, হ'ব দে। এনেও তোমালৈ বিয়া হ'ব লাগে যেতিয়া কেতিয়া বিয়া হয় সেইটোৰ লগত কি মতলব আছে? এনেও কয়ে নহয়, কাল কৰে চ আজ কৰে চ আব। গতিকে কালিৰ কামটো আজি আমিয়েই কৰি দিব লাগে। মজা। ব'লা তেনেহলে আমি এক নতুন জীৱনৰ আৰম্ভণি কৰোগে। বল। খুইদেউ ক'ত আছে আপুনি? মই ইয়াত আছো। খুইদেউ, তাৰমানে আপুনি ইয়াত আছে। আমি আকৌ বিচাৰি বিচাৰি আধা মৰা উঠি গলোগে। কিয়? মোৰনো তেনেকুৱা দৰকাৰ হ'ল কি? কিয় দৰকাৰ নহব খুইদেউ, কিয় দৰকাৰ নহব? আমাৰ ৰখীয়ে কইনা আনি ঘৰত সুমিয়াই থৈছেহি, আৰু মাকজনী ঘৰত নাথাকিলে হ'বনে বাৰু? বাবলু গুল্লু, বাৰে নহয় কিন্তু দেই, বাৰে ধেমালি নহয়। আইঅ খুইদেউ, এইবাৰ কোনো এপ্ৰিল ফুল নহয়, এইবাৰ সঁচা হৈছিকে। বলক চাই লওকগে। বল। আৰু যদি এইবাৰো মিছা হয় তেতিয়াহ'লে চাবা কিন্তু। হ'ব দে খুইদেউ, হ'ব দে, বল প্ৰথমতে ঘৰলৈ বল। আহ। এইয়া চাওক খুইদেউ, এইয়া চাওক। বাবা, এইবোৰ তই কি কৰিলি হে? বিয়া পাতিলে খুইদেউ, বিয়া পাতিলে। তোক কৈছিলো নে নাই এই ফুলকুমলীয়া বয়সতে বিয়া পাতিব নাই হোৱা বুলি? আৰু আমিও কৈছিলো নহয় খুইদেউ, টাইম হৈ গল বুলি। এতিয়া চা, আমাৰ ৰকীয়ে সঁচাকে উঠাই দিলে। আইও ৰাম, কি যে হব এই ল'ৰাটোৰ। মা, তুমি কেলে এনে মিছা মিছিকে চিন্তা কৰিছা? একো নহয় দে। চুপ জানে যা, চুপ। একদম মনে থাক তই। ই যদি মনে থাকে তেনেহলে কোনে কব? আমি কম গল্লু, আমি কম। খুইদেউ, ৰকীয়ে বিয়া পতাৰ বহুত ডাঙৰ কাৰণ আছে। কি কাৰণ আছে হে? মানে খুইদেউ, ৰকীৰ আপোনাৰ প্ৰতি বহুত মৰম, সেয়েহে আপোনাৰ দুখ কষ্ট দেখিব নোৱাৰি সি বিয়াখন পাতি ললে। সঁচাকৈ যদি মোৰ কষ্ট সহিব নোৱাৰে তেনেহলে মোৰ কামবোৰত সহায় কৰি দিব লাগে, সেইবুলিয়ে বিয়াখন পাতিব লাগে নেকি? এতিয়া বোৱাৰীজনীয়ে কৈ দিব নহয় খুইদেউ। মা, চৰি। চৰি কব আহিছ হা? এতিয়া চৰি কব আহিছ? ছোৱালী আনি ঘৰত সুমিয়াই থৈছ, এতিয়া চৰি কৈছ? আৰু তোৰ এতিয়া কি দৰকাৰ পৰিছে হে? বাবুলে ক'লেই দেখোন আপোনাৰ দুখ কষ্ট মই সহিব নোৱাৰিছো বুলি। আপুনি অকনমান আৰাম পাওক বুলিহে আনিছো। হ'ব যা, এতিয়া বাহানা বনাব নালাগে। ইমান বছৰ কষ্ট কৰিয়ে ইমান ডাঙৰ দীঘল কৰিলো, আৰু কেইবছৰমান খুৱাব নোৱাৰিলো হলেনে মই? পাৰিলা হলে। তেনেহলে আৰু কেইবছৰমানৰ পাছত বিয়া পতা হলে কি হল হলে? আৰে খুইদেউ, আৰু কেইবছৰমানৰ পাছত বিয়া পতা এতিয়া বিয়া পতা একেইটো হল না? কিহৰ একে হয় হা? আম কেঁচাত খোৱা আৰু পকাত খোৱাৰ পাৰ্থক্য আছে। খুইদেউ, এতিয়া আৰু এইবোৰ কৈ লাভ নাই। কইনা আনিলে যেতিয়া আনিলেই আৰু খুইদেউ, এতিয়া খেতি চিজন আহিছে, কঠীয়া তুলিব লাগে, ৰোৱা ৰুব লাগে, কামেই কাম। গতিকে আপোনাৰ আৰাম হব। হাঁহিব আহিছ? চব তাৰমানে মিলি জুলি এইবোৰ কাণ্ড কৰিলি তহঁতি? ৰহ